কষ্ট পাইছো কষ্ট পাইছ পা তই মৰি যা তোৰ ইমান হাঁহ তই মোক চৰিত্ৰত ধৰি কথা কৈছ কৈছো নকৈ কি কৰিম নিজৰ সন্তান আৰু পত্নী থাকোঁতে যদি বেলেগ ছোৱালীৰ পিছত ঘূৰা নকৈ কি কৰিম মই তোমাৰ পত্নী মই থাকোঁতে যদি তুমি বেলেগৰ লগত ঘূৰা ফুৰা কৰা মই কেনেকৈ সহ্য কৰোঁ কৰিব লাগিব তই সহ্য কৰিব পাৰিব লাগিব তোৰ চৈধ্য গোষ্ঠীয়ে সহ্য কৰিব লাগিব দেউতা তুমি মোক নামাৰিবা এৰি দিয়া পৰি তুমি ইয়াৰ পৰা যোৱা ৰুমলৈ যোৱা মই যাম দেউতা কিন্তু তুমি আগে মাক এৰি দিয়া মই কি কৈছো শুনা নাই নেকি যা ৰুমলৈ যা তুমি এনেকুৱা কিয় কৰিছা মই কিয় এনেকুৱা কৰিছো তই এতিয়াও বুজি পোৱা নাই ইমান মাৰিছো ইমান কষ্ট দিছো তথাপিও তই ঘৰৰ পৰা ওলাই নাযাও মই আৰু মোৰ জীৱনত তোক বিচৰা নাই তোক ৰাখিব খোজা নাই তই যা এই ঘৰ এৰি সংসাৰ এৰি যা মই কিয় যাম মই কিয় ঘৰ এৰি সংসাৰ এৰি যাম মই কি ভুল কৰিছো তোৰ একো ভুল নাই কিন্তু মোৰ তোক ভাল নলগা হৈছে গতিকে তই ওলা মোৰ ঘৰৰ পৰা আজিয়ে ওলা মই এই ঘৰ এৰি কলৈ যাম মোৰতো বৰ্তমান আপোন বুলিবলৈ তোমাৰ বাহিৰে কোনো নাই আগতে দেউতা আছিল এতিয়া দেউতাও ঢুকাল দেউতাৰ যিখিনি মাটি সম্পত্তি আছিল শেষ মুহূৰ্তত সেইখিনি বিক্ৰী কৰি তোমাৰ চাকৰি নামতেই দিলে এতিয়া মই কলৈ যামগৈ কাৰ ওচৰলৈ যাম তোৰ বাপেৰে টকা মোক অকলে দিছিল ন তোক ৰ চাই আছো তোক মই দেউতা তুমি মাক ইমানকৈ কিয় গালি পাৰি আছা তহঁতৰ মাৰে জীয়েৰে চাই আছো মই তহঁত দুজনীক মা তুমি নেকান্দিবা মা নাই কান্দা মাজনী মই কান্দা নাই আৰে এইখিনি সময় তুমি আমাৰ ঘৰ পালাহি যে অফিচলৈ যোৱা নাই নেকি আৰে বাদ দিয়া অফিচ তুমি মোৰ লগত আহা তোমাৰ লগত কলৈ যাওঁ আকৌ মা ঘৰতে আছে শুনিব পালে দিব আকৌ মাৰ কথা বাদ দিয়া তুমি এতিয়া আহা মোৰ লগত আমি দুয়োটাই কোৰ্টলৈ যাওঁ কোৰ্টলৈ কিয় যাওঁ আমি দুয়োটাই আজিয়ে বিয়া পাতিম কোৰ্ট মেৰেজ কৰিম ব'লা আৰে একো প্লেনিং নকৰাকে হঠাতে কোৰ্ট মেৰেজ তুমিতো মোক এবাৰো কোৱা নাই তোমাৰ প্ৰথম পত্নী তাইক ডিভোৰ্চ দিলা জানো তুমি মোক এতিয়া প্ৰশ্ন কৰি নাথাকিবা এইবোৰ পিছত হৈ থাকিব তুমি খালি মোক এটা কথা কোৱা তুমি মোক ভাল পোৱা নে নোপোৱা পাওঁ আকৌ কিয় নেপাম নিজতকৈও বহুত বেছি ভাল পাওঁ তেনেহ'লে ব'লা আমি আজিয়ে কোৰ্ট মেৰেজ কৰিমগৈ আৰে এইবোৰ কৰিব হ'লেতো ঢেৰ কিবা কিবি কৰিব লাগিব সেইবোৰ তুমি চিন্তা কৰিব নালাগে মই সকলোবোৰ মেনেজ কৰিছোঁ মই সেইবোৰ আগতীয়াকৈ ঠিক নকৰাকৈ তোমাকে কোৰ্ট মেৰেজ কৰিব নিম নেকি মই কি মূৰ্খ নেকি আহা এতিয়া দেৰি কৰি থাকিব নালাগে ৰ'বা এনেকৈ যামনে একো নহয় আহা মা দেউতা আজি ইমান দেৰিলৈ ঘৰলৈ অহা নাই দেউতাক তুমি ফোন এটা কৰাচোন কৰোঁ মই কৰিব লৈছিলোঁ ৰ'বা হেল্ল' কিয় ফোন কৰিছ ক'ত আছা তুমি ইমান দেৰিলৈকে ঘৰলৈ অহা নাই যে নাযাওঁ মই ঘৰলৈ মই বিয়া পাতিলোঁ বিয়া পাতিলা বিয়া পাতিলোঁ তাতে আচৰিত হ'বলগীয়া কি আছে মই তোমাক সকলোবোৰ কথা কৈছোঁৱে আৰু তুমি মোৰ সকলোবোৰ কথা জানাই মই তোক বাৰে বাৰে ঘৰৰ পৰা ওলাই যাবলৈ মানা কৰিছোঁ তথাপিও তই ঘৰৰ পৰা ওলাই যোৱা নাই যেতিয়ালৈকে তই ঘৰৰ পৰা ওলাই নাযাবি তেতিয়ালৈকে মই সেইখন ঘৰলৈ নাযাওঁ মই কলৈ যাম মই দেখোন তোমাক সকলোবোৰ কথাই বুজাই কৈছোঁ মোৰ যাবলৈ জেগাই নাই দেখোন শুনা মই ইয়াতেই থাকিম ইয়াৰ পৰা কলৈকো নাযাওঁ তুমি মোক যি কৰিবলৈ কোৱা মই তাকেই কৰিম কিন্তু মোক ঘৰৰ পৰা ওলাই যোৱাৰ কথা নক'বা ঠিকে আছে তই যদি থাকিব বিচাৰ তেনেহ'লে মোৰ পত্নী হিচাপে নহয় সেইখন ঘৰৰ কাম কৰা মানুহ হিচাপেহে থাকিব পাৰিবি নহ'লে তই ঘৰ এৰি যাব লাগিব হ'ব তুমি যি কোৱা মই তাকেই শুনিম ঠিক আছে মই তেনেহ'লে গৈ আছোঁ আৰু এটা কথা শুন তই আৰু তোৰ ছোৱালীজনী আজিৰ পৰা সেইটো ৰুমত থাকিব নোৱাৰিবি তহঁত দুইজনী ষ্ট'ৰ ৰুমত থাকিব লাগিব আৰু সেই ৰুমটো চাফা কৰি থবি আমি গৈ আছোঁ হ'ব মা তুমি কান্দিছা কিয় নাই এনেই কান্দিলে চকু পৰিষ্কাৰ হয় মাজনী ব'লা আমি ষ্ট'ৰ ৰুমলৈ যাওঁ আজিৰ পৰা আমি তাতেই থাকিম কিয় ষ্ট'ৰ ৰুমত থাকিম মা এইটো দেখোন আমাৰ ৰুমত আমি কিয় নাথাকিম আকৌ আজিৰ পৰা আমি ষ্ট'ৰ ৰুমতে থাকিম এইটো ৰুম আজিৰ পৰা তোমাৰ দেউতা থাকিব তুমি দেউতাৰ লগতে থাকিবা নেকি নাথাকো মা মই দেউতাক বেয়া পাওঁ নেপায় নহয় মাজনী দেউতাকৰ কথা তেনেকৈ ক'বলৈ ল'ৰা ছোৱালীয়ে মাক দেউতাকক সদায় ভাল পাব লাগে দেউতাইতো তোমাক বহুত ভাল পায় মিছা কথা দেউতাই মোক আৰু তোমাক একেবাৰে ভাল নাপায় আমাক বহুত গালি পাৰি থাকে আৰু তোমাক মাৰেও নহয় মাজনী দেউতাৰ যে বিভিন্ন কামত টেনশ্যন হৈ থাকে সেইকাৰণে আমাক খং কৰে তুমি দেউতাৰ কথা তেনেকৈ নক'বা তোমাৰ দেখোন সকলোবোৰ প্ৰয়োজনৰ বস্তু দেউতাই আনি দিয়ে শুনা মাজনী তোমাৰ দেউতাই তোমাক আৰু মোক যিমান গালি পাৰিলেও যিমান বেয়া পালেও তুমি দেউতাৰ লগত বেয়া ব্যৱহাৰ নকৰিবা দেই হ'ব মা আহা আমি ষ্ট'ৰ ৰুমলৈ যাওঁ ঐ কি চাই আছ আমাৰ কাৰণে খোৱা বোৱাৰ ব্যৱস্থা কৰ কৌশিক মোৰ একেবাৰে ভোক নাই মোৰ বহুত টোপনি ধৰিছে তুমি কি ভাত নোখোৱা নেকি নাখাওঁ টোপনিহে ধৰিছে কোনফালে ৰুমটো আছে দেখাই দিয়া ঐ মই যে ৰুমটো চাফা কৰি থ'ব দিছিলোঁ চাফা কৰিলি নাই কৰি থৈছোঁ তেনেহ'লে ৰৈ কি চাই আছ ইয়াত কি জন্তু ওলাইছে নেকি যা ৰবি যোৱা আগতে এটা কথা শুনি যা আজিৰ পৰা এইখন ঘৰৰ সকলোবোৰ দায়িত্ব কবিতাই ল'ব এইখন ঘৰত আজিৰ পৰা তোৰ কোনো অধিকাৰ নাই কামলাৰ দৰে কাম কৰিবি খাবি আৰু থাকিবি বুজিছ নহয় মই কি কৈছোঁ হ'ব যা ইয়াৰ পৰা যা এতিয়া কবিতা আহা দুদিনৰ পিছৰ কথা মাজনী হৈছেনে তোমাৰ আহা দেৰি হৈছে নহয় মা মোৰ হ'ল দেউতা ক'ত
তোমাক ময়ে থৈ আহিমগৈ ব'লা। কিয় মা, দেউতাই মোক থ'বলৈ নাযায় নেকি? নাযায় মাজনী, এতিয়াৰ পৰা মই তোমাক স্কুললৈ লৈ যাম। ব'লা মা। ৰ'ব, আপুনি যদি স্কুলত ল'ৰা ছোৱালী থ'ব যায় তেনেহ'লে ঘৰত ৰন্ধা বঢ়া কোনে কৰিব? মোৰ ৰন্ধা বঢ়া হৈ গ'ল। মাজনী, মা, ভাইটি, তোমালোক আহিলা? আহা আহা, ভিতৰলৈ আহা। বা, বৰ পিয়াহ লাগিছে, আগে পানী এগিলাচ খোৱা। আপুনি ৰৈ কি চাই আছে? মোৰ ভাইটিয়ে পিয়াহ লাগিছে বুলি কোৱা নাই জানো? যাওক, চৰবত বনাই লৈ আহক। হ'ব মা, মোৰ স্কুল দেৰি হ'ব। অ' ছোৱালী, কিহৰ স্কুল দেৰি হয়? মাজনী, মনে মনে থাকা। আহা, মোৰ লগত ভিতৰলৈ আহাচোন। এইজনীয়ে তাৰমানে তোৰ সতিনী আৰু সতিনীৰ ছোৱালী ন? অঁ মা, এইজনীয়ে। এতিয়াও তাইক ঘৰত ৰাখিছ যে, ঘৰৰ পৰা উলিয়াই দিয়া নাই কিয়? তাই কোনো কিছু নাই হেনো, গতিকে তাই ইয়াত কাম কৰা মানুহৰ দৰে ৰখা হৈছে। তই চিন্তা নকৰিবি, মই আছোঁ যেতিয়া নিশ্চয় কিবা এটা কৰিম। ব'ল ভিতৰলৈ ব'ল। তই অকণমানো চালু হ'ব নিশিকিলি। সৰুতে যেনেকুৱা মূৰ্খ আছিলি এতিয়াও সেইকেই আছ। হ'ব দিয়া মা, লাহে লাহে চব ঠিক হ'ব। মা, আপোনালোক কিমান সময়ত পালেহি? এইমাত্ৰ পালোহি। কি খবৰ আপোনালোকৰ, ভালনে? ভাল কেনেকৈ হ'ব? মোৰ ছোৱালীজনী কেনেকৈ যে বিয়া কৰাই লৈ আহিবা মই ভবাই নাছিলোঁ। মোৰ মান সন্মানৰ কথা এবাৰো নাভাবিলা। মানুহৰ আগত এতিয়া মই কিমান কি যে উত্তৰ দিব লগা হৈছে, চব তোমাৰ কাৰণেই হৈছে। মা, হ'ব দিয়ক, খং কৰি নাথাকিব, ভুল হৈ গ'ল আৰু কিবা এটা। তুমি অকল মাৰ লগতে কথা পাতি থাকিবা নে ভাইটিকো মাত দিবা? দিম, কিয় নিদিম। ভাইটি, ভালনে তোমাৰ? ভাল ভিনদেউ। মোক অকল ভাল বেয়া সুধিলেই নহ'ব, কিন্তু সোলালী হিচাপে মই পাবলগীয়াখিনি কিন্তু মোক দিব লাগিব। হ'ব দিম বাৰু। তোমালোক ভিতৰলৈ যোৱা। মা, ভিতৰলৈ যাওক, মই অফিচ যাওঁ। অঁ যোৱা, সোনকালে আহিবা। ঠিক আছে। কবিতা, মা আৰু ভাইটিয়ে ভাত খালেনে? খাই কৈ শুবলৈ গৈছে। শুনিছা, ভাইটিয়ে মনটো বৰ বেয়া কৰি আছে। মন বেয়া কৰি আছে মানে? কিয়, কি হৈছে তাৰ? তুমি যে তাক এতিয়ালৈকে একো এটা দিয়া নাই, সেইকাৰণে আকৌ। অঁ হয় নেকি, সেইটো কথাহে। হ'ব দিয়া, কাইলৈ তাক মোৰ লগত ওলাবলৈ ক'বা। তাক কি লাগে মই দিম বাৰু। শুনিছা, তুমি কিন্তু বেয়া নাপাবা আকৌ কোৱাৰ কাৰণে। সি মোক কৈছে তাক হেনো বাইক এখন লাগে। বাইক এখন? অঁ, তাৰ লগৰ সকলোৰে যে বাইক আছে, তাৰ বাইক নাই। সেইকাৰণে সি তোমাৰ পৰা বাইক এখন ল'ব বিচাৰিছে। প্লিজ দিয়া না, তোমাৰ ইমানবোৰ টকা পইচা, তুমিনো সাধাৰণ তাক বাইক এখন কিনি দিব নোৱাৰিবানে? হ'ব দিয়া, দিম। বাইকখনহে, কিনো ইমান ডাঙৰ বস্তুটো। সঁচাকৈ দিবা? মই নহ'লে তাক ক'ম। অঁ ক'বা। আৰু এটা কথা শুনাচোন, তুমি মোক কাইলৈ টকা 5,000 দিবা। 5,000 টকা? কিয় লাগে তোমাক? এতিয়া মোক কিয় 5,000 টকা লাগে তোমাক সেইটোও ক'ব লাগিব নেকি? মোক কি টকা পইচা নালাগে নেকি? তুমি চিন্তা কৰিব নালাগে দিয়া, মই তোমাৰ পইচাকেইটা পানীত নেপেলাওঁ, কিবা ভাল কামতে খৰচ কৰিম। আৰে, মই তোমাক সুধিছোঁহে কি কৰিবা, সেইটো কথাতে ইমান খং কৰিব লাগেনে? হ'ব দিয়া, কাইলৈ তুমি মোৰ পৰা 5,000 টকা এটা লৈ ল'বা। অ' থেংক ইউ ছ' মাছ, তুমি ইমান ভাল। মই তোমাক সেইকাৰণে ভাল পাওঁ, কথাবোৰ যে তুমি সোনকালে বুজি পোৱা। স্বামী ইমান অত্যাচাৰ, ইমান অপমান সহ্য কৰি আছোঁ একমাত্ৰ তোমাৰ কাৰণেই মাজনী। মই পত্নী মৰ্যাদা পাওঁ নাপাওঁ সেইটো পিছৰ কথা, কিন্তু তুমি দেউতাৰ পৰা আঁতৰত থাকিব নোৱাৰিবা। তুমি সদায় দেউতাৰ লগত থাকিব লাগিব। দেউতাৰ মৰমৰ পৰা তোমাক মই বঞ্চিত কৰাব নোখোজোঁ মাজনী। সেইকাৰণে আজি মই এইখন ঘৰত ইমান অত্যাচাৰ সহ্য কৰি আছোঁ। তুমি শুবলৈ ওলালাই নেকি? তুমি ইয়ালৈ কিয় আহিছা? তোমাৰ কাৰণেই। তোমাক দেখিলে বৰ বেয়া লাগে জানা। ভিনদৈ তোমাৰ দৰে মানুহ এজনী থাকোঁতে আকৌ দ্বিতীয় বিবাহ কৰাব নালাগিছিল। হ'ব, মই এতিয়া সেইবোৰ কথা শুনিব নিবিচাৰোঁ। তুমি যদি বিচৰা মই তোমাক সেইখিনি সুখ দিব বিচাৰোঁ। তুমি এতিয়াই মোৰ ৰুমৰ পৰা ওলোৱা, নহ'লে কিন্তু মই মোৰ স্বামীক কৈ দিম। তেওঁ যদি কেনেবাকৈ এইবোৰ কথা মোক কোৱা বুলি গম পাই নহয়, তোমাক কি কৰিব ঠিক নাই কিন্তু। মোক একো নকৰে। তেওঁ আকৌ এতিয়া তোমাক ভালেই নাপায়। তুমি তেওঁক স্বামী হিচাপে ক'ব গ'লে তেওঁ জানো শুনিব সেইবোৰ কথা? যদি তেওঁ তোমাক ইমানেই ভাল পালে হয় তেনেহ'লে দ্বিতীয় বিবাহ কেতিয়াও নকৰালে হয়। তুমি মোৰ ৰুমৰ পৰা ওলোৱা, নহ'লে কিন্তু মই চিঞৰি দিম এতিয়া। হ'ব, মই ওলাম, চিঞৰিব নালাগে। মোৰ কথাখিনি এবাৰ ভাবি চাবা, যদি প্ৰস্তুত হোৱা মোক ক'বা। ছাৰ, এই চাকৰিটো যাতে এইবাৰ ময়ে পাওঁ। মই বহুত দুখীয়া মানুহ, এই টকাখিনি মই বহুত কষ্ট কৰি গোটাই আনিছোঁ। হ'ব, চিন্তা কৰিব নালাগে। পইচা দিলেই মই সকলো কাম ক্লিয়াৰ কৰি দিম। ছাৰ, এইখিনি লওক। কিমান আছে? 1 লাখ। 1 লাখত চাকৰি পায় নেকি? যোৱা, তোমাৰ টকা তুমিয়ে লৈ যোৱা। মই তোমাক কৈছিলোঁ নে নাই 2 লাখ দিবা বুলি? এই চাকৰিটোৰ কাৰণে বহুতে লাগি আছে, বিচাৰিলে 3 লাখো দিয়া মানুহ আছে। ছাৰ, মই কৈছোঁৱে দেখোন, মই বহুত দুখীয়া মানুহ। মোৰ হাতত টকা পইচা নাই। মোৰ ঘৰৰ ভেটি মাটিখিনিকে বিক্ৰী কৰিয়ে এইখিনি টকা লৈ আহিছোঁ। যদি নহয় মোৰ উপায় নাই আৰু। যা, সম্পূৰ্ণ টকা যোগাৰ কৰি আনিব পাৰিলে চাকৰি পাবি, নহ'লে নাই। কিয় ৰৈ আছ? গৈছনে নাই? যাওঁ ছাৰ। 1 মিনিট ৰবি। কি ছাৰ? এইখিনি টকা আকৌ তোৰ হাতত থাকিলে খৰচহে হ'ব। এইখিনি টেবুলত থৈ যা আৰু বাকীখিনি যোগাৰ কৰি সোনকালে আহিবি। যা এতিয়া। এই 1 লাখ টকা পালোঁ যেতিয়া হৈ গ'ল। আজি মোৰ সোলালীটোক মই এখন বাইক কিনি দিম। কি হ'লো মানস, তই দেখোন বৰ খঙত আছ আজি? খং নুঠিবনে? মই যে তোক কথাটো কৈছিলোঁ, এই চাকৰিটোৰ কথা যে। চাকৰিটো কি হ'ল এতিয়া? অফিচাৰজনক 2 লাখ টকা ঘোচ দিব লাগে। তইতো মোৰ সকলোবোৰ কথাই জানো ন। মোৰনো ক'ত ইমানবোৰ টকা পইচা আছে? এই ঘৰৰ ভেটি মাটিকণৰ ওচৰতে যে মাটি অকণমান আছিল, সেইখিনিকে বিক্ৰী কৰি দিলোঁ।
ভাবিছিলোঁ 1 লাখ দিলে মানিব। সি নামানে, 2 লাখ লাগিবই। আকৌ সেই 1 লাখটো লৈ যোৱাৰ কাৰণে গালিহে পাৰিলে। পিছত আকৌ সি সেই 1 লাখটো ৰাখি থ'লে। এতিয়া আৰু 1 লাখ যোগাৰ কৰিব লাগে। তই কচোন মই ক'ৰ পৰা যোগাৰ কৰিব পাৰোঁ আৰু 1 লাখ টকা? মই যদি এতিয়া আৰু 1 লাখ টকা যোগাৰ কৰিব নোৱাৰোঁ তেনেহ'লে চাকৰিটোও নাপাম। ইফালে সি মোৰ পৰা 1 লাখ টকাটোও ল'লে। চাচোন, মোৰ সেই 1 লাখ টকাটো সি বাৰু পিছত ঘূৰাই দিবনে? একো প্ৰমাণো নাই হাতত। শুনিছোঁ সেই অফিচাৰটো হেনো বৰ ঘোষখোৰ অফিচাৰ। তাকেইতো মোৰ এতিয়া চিন্তাহে হৈছে জাননে। সেই 1 লাখ টকাটো এতিয়া মই তাৰ পৰা কেনেকৈ উলিয়াওঁ? মোক আৰু এইবোৰ চাকৰি তাকৰি নালাগে বুজিছ। ঘোষ দি চাকৰি নকৰোঁ। সেই 1 লাখ টকাটো যদি মই তাৰ পৰা ঘূৰাই ল'ব পাৰোঁ কিবা এটা ব্যৱসায়কে কৰিম। সেই টকাটো এতিয়া সিটো সহজে ঘূৰাই নিদিব। এটা বুদ্ধি কৰিব লাগিব জান। কি বুদ্ধি কৰিম? শুন, তোৰ পৰা যে সি আৰু 1 লাখ টকা এটা বিচাৰিছে তই তাক দিম বুলি কবি। আৰু সেই 1 লাখ টকাটো দিব যোৱা দিনাখন তোৰ লগত মোকো লৈ যাবি। সি মানুহ নিব দিয়া নাই। ধেইত মুখ্য, তই কবি এই ল'ৰাজনেও চাকৰি বিচাৰি আছে। 2 লাখৰ ঠাইত তেওঁ 3 লাখ দিব। তেওঁক কবি মই 3 লাখ টকা দিম। সি টকাৰ লোভ দেখি মোৰ লগতো কথা পাতিব। আৰু মই ৰুমলৈ সোমোৱাৰ আগতে মোৰ মোবাইলৰ কেমেৰাটো অন কৰি লৈ যাম। তাৰ কথাবোৰ আমি ভিডিঅ' ৰেকৰ্ডিং কৰিম। আৰু সেই মুহূৰ্ততে তয়ো তাক পইচাখিনি দিবি। সেইখিনিও কেমেৰাত বন্দী কৰিম। আৰু সেইবোৰ গোটেইবিলাক লগ লগাই আমি নিউজত দিম। এতিয়াতো ঘোষ লোৱাটো এনেও অপৰাধ ন। চৰকাৰখনে কি কৰি আছে দেখা নাই? এইবোৰ বাতৰি পোৱাৰ পিছতেই তাক পুলিচে আহি এৰেষ্ট কৰি লৈ যাব। আৰু সি যাৰ পৰা যেনেকৈ টকা খাইছিল সকলোকে ঘূৰাই দিব লাগিব। আৰু তয়ো তেতিয়া তোৰ 1 লাখ টকাটো ঘূৰাই পাই যাবি। তই এইটো ভাল বুদ্ধি দিছ দেই। মোৰ এতিয়াহে মনটো ভাল লাগিছে। নহ'লে যে মোৰ আজি অফিচৰ পৰা অহাৰ পিছৰ পৰাই মনটো ইমান বেয়া হৈ আছে। 1 লাখ টকাটো পানীত পেলালোঁ যেন লাগি আছিল। ঠিক আছে, তই তাক ফোন কৰি কবি আমি কাইলৈ যাম। হ'ব দে। কবিতা, ব'লা আমি গোটেই তিনিওটা ডিলাৰলৈ যাওঁ। তোমাৰ ভাইটিক আজি বাইকখন কিনি দিমগৈ। সঁচা? ব'লা নহ'লে। দেউতা, মোৰ মাংস খাবলৈ মন গৈছে। ইমান খাই থাকিলেও হেঁপাহ নপেলাই নেকি? কিহৰ মাংস খাবলৈ মন গৈছে? মোৰ হাতত পইচা নাই। ভিনদেউ, এইজনী ইমান সৰুতেই এনেকুৱা। মোক বাইকখন দিব খোজোতেই তাই মাংস খাবলৈ মন গৈছে। এই ডাঙৰ হ'লে যে আৰু কি নকৰিব ঠিক নাই। এই আপোনাৰ বিপক্ষেই হ'ব। সাপৰ পোৱালিটো সাপেই হ'ব। সাপক গাখীৰ খুৱাই থাকি কোনো লাভ নাই। খবৰদাৰ, আপুনি কাক খাপ বুলি কৈছে? আপুনি যাক খাপ বুলি কৈছে তাই কিন্তু খাপ নহয়। তাই এইখন ঘৰৰ ছোৱালী। আপোনালোকতকৈ এইখন ঘৰত অধিকাৰ তাই বেছি। আপোনালোকক এইখন ঘৰৰ পৰা উলিয়াই দিব পাৰে, মোক এইখন ঘৰৰ পৰা উলিয়াই দিব পাৰে, কিন্তু তাইক এইখন ঘৰৰ পৰা উলিয়াই দিয়া অধিকাৰ কাৰো নাই। জোঁৱাই, এইবোৰ কি শুনিছোঁ? এইজনীয়ে মোৰ ছোৱালীজনীৰ লগত এনেকৈ কথা পাতিছে যে। আৰু তোমাৰ এই ছোৱালীজনী যদি ইমানেই অধিকাৰ আছে এইখন ঘৰত, তেনেহ'লে মোৰ ছোৱালীজনীক তুমি কিয় বিয়া পাতিছিলা? তাইৰ ভৱিষ্যতটো তুমি মিছাতে কিয় ধ্বংস কৰিলা? মই তোক কি বুলি কৈছিলোঁ পাহৰি গলি তই? মই কৈছিলোঁ নে নাই এওঁলোকৰ লগত তই বেয়া ব্যৱহাৰ নকৰিবি বুলি? তই আৰু তোৰ ছোৱালী এইখন ঘৰত কোনো অধিকাৰ নাই। তুমি মাজনীক অধিকাৰ নাই বুলি ক'ব পাৰিলা? মোক কৈছা মই মানি লৈছোঁ, কিন্তু তোমাৰ ছোৱালীজনীৰ কথা তুমি এবাৰ নাভাবিলা যে? এইখন ঘৰত আজি ইমান দিনে তোমালোকৰ কাণ্ডবিলাক যে চাই পেলাই মই আছোঁ, নাভাবিবা মই খাবলৈ নাপাই পিন্ধিবলৈ নাপাই তোমাৰ ঘৰত আছোঁ। মই আছোঁ কেৱল মোৰ ছোৱালীজনীৰ কাৰণে। মোৰ যিয়েই নহওক, যাতে মোৰ ছোৱালীজনীয়ে দেউতাকৰ মৰমৰ পৰা বঞ্চিত নহওক। কিন্তু আজি শেষ মুহূৰ্তত তুমি সেইখিনিও শেষ কৰি পেলালা। ঠিক আছে, তোমালোকে তোমালোকৰ জীৱনত সুখী হৈ থাকা। আজিৰ পৰা আৰু তুমি আমাৰ দায়িত্ব ল'ব নালাগে, মোৰ ছোৱালীজনীৰ দায়িত্বও ল'ব নালাগে। আজিৰ পৰা তাই তোমাৰ ছোৱালী নহয়, মোৰ ছোৱালী। আমি যেনেকৈ থাকোঁ তেনেকৈ থাকিম। আহিছোঁ। মাজনী, আহা, মোৰ লগত আহা। মা, এতিয়া আৰু চিন্তা নাই, তাই গুচি গ'ল। আপোনালোকে ইয়াত শান্তিৰে থাকিব পাৰিব। থেংক ইউ জয়, তুমি যে মোৰ ছোৱালীজনী ইমান খেয়াল ৰাখিছা। বা, ভিনদেউ, আপোনাৰ যে এটা নিউজ ওলাইছে আপুনি গম পাইছেনে নাই? নিউজ? কিহৰ নিউজ? ভিনদেউ হেনো চাকৰি দিম বুলি কৈ বহুত মানুহৰ পৰা ঘোষ খাইছে। তাৰেই নিউজ ভাইৰেল হৈছে। ভিনদেউ অফিচটো পুলিচে ঘেৰাও কৰি ধৰিছে। পুলিচ হেনো ঘৰলৈও আহি আছে। ভিনদেউ, আপুনি কি কৰে কৰক। মা, এইটো দেখোন বৰ ডাঙৰ কথা হ'ল। কি কৰিম এতিয়া? কি হ'ব আৰু? ইয়াৰ পৰা এতিয়া পলাব লাগিব। এতিয়াতো ভিনদেউৰ চাকৰিটো নাথাকিব। মাজনী, ব'ল ইয়াৰ পৰা সোনকালে পলাওঁ। ব'লক মা, আপোনালোকৰ ঘৰলৈ যাওঁ। তই ক'ত যা? তই আমাৰ লগত যাব নোৱাৰ। মা, আপুনি কিয় তেনেকৈ কৈছে? তোৰ নিচিনা অপৰাধী এটাৰ লগতে আমিও অপৰাধী হ'ম নেকি? ঘোষখোৰ তইহে বেলেগৰ পৰা টকা লৈছ। তই আমাৰ লগত কিয় পলাবি? তই আমাৰ লগত গ'লে পুলিচে আমাকো জেৰ কৰিব। আৰু তোৰ লগতে বিনা দুখতে আমি জেল ভাত খাব লাগিব। আমি আকৌ তোৰ লগত কিয় জেল ভাত খাম? যা, তই নিজে নিজে যি কৰ কৰি থাক। মাজনী, ব'ল আমি ইয়াৰ পৰা পলাওঁ। এতিয়া এইটো চাকৰিও নাই, ইয়াত থাকি তোৰ একো লাভো নাই। য'ত টকা নাই তাত কি কাম? বা, মায়ে ঠিকেই কৈছে। এই মানুহটোৰ এতিয়া চাকৰিও নাই, তাৰ লগত তোৰ কি ভৱিষ্যত আছে? মিছাতে তাৰ লগত তই জেল ভাত খাব নালাগে। ব'ল আমি ইয়াৰ পৰা পলাওঁ আহ। ৰ'বা, তোমালোকে মোক এনেকৈ এৰি থৈ ক'লৈ যোৱা? মা, মই আপোনাৰ ভৰিত ধৰিছোঁ, মোক এনেকৈ অকলশৰীয়া কৰি এৰি থৈ নাযাব। ঐ ঘোষখোৰ, মনে মনে থাক আৰু এটা কথাও নকবি। তই এটা অপৰাধী, ঘোষখোৰ, আৰু অলপ পিছত জেলেই তোৰ পৰিচয় হ'ব। তোৰ দৰে অপৰাধী এটাৰ লগত মোৰ ছোৱালীয়ে সংসাৰ কৰিব নোৱাৰে, কেতিয়াও নোৱাৰে। মা, এই ফাল্টু মানুহটোৰ লগত এনেই কথা পাতি কিয় সময় নষ্ট কৰিছা? ব'লা। এনেকৈ কথা পাতি থাকোঁতেই পুলিচ আহি ওলাবহি। মা,
এই বিপদৰ সময়ত আপোনালোকে মোক অকলশৰীয়া কৰি এৰি থৈ যাব খুজিছে? তোৰ দৰে এটাই মোক মা বুলি নামাতিবি। এজনী পত্নী থাকোঁতে যেতিয়া আকৌ এজনী ছোৱালী বিয়া কৰিব পাৰিলি, তেনেহ'লে তই তোৰ কিবা বিপদ হ'লে মোৰ ছোৱালীজনীক নফচাবি বুলি কিবা মানে আছে নেকি? হয়তো তই মোৰ ছোৱালীজনীক কিবা ডাঙৰ বিপদতো ফচাই দিব পাৰ। তোৰ লগত মই মোৰ ছোৱালীজনীক একো আশা কৰি এৰি থৈ যাব নোৱাৰোঁ। আমি আহিছোঁ, ব'ল ব'ল আমা। হে ভগৱান, এয়া মোৰ লগত কি হৈ গ'ল? যাৰ কাৰণেই মই ঘোচ ল'বলৈ বাধ্য হৈছিলোঁ, আজি সেই পৰিয়ালটোৱে মোক অকলশৰীয়া কৰি থৈ গ'ল। সিহঁতক সুখী কৰিবলৈ গৈ মই মোৰ জীৱনটো শেষ কৰি পেলালোঁ। মোৰ প্ৰথমৰ পত্নীয়েই ভাল আছিল। কোনোদিনাখনেই কিবা এটা বস্তু লাগে বুলি দাবী কৰা নাছিল। মই তাইৰ লগত অন্যায় কৰাৰ কাৰণে মই এয়া ফল পাইছোঁ। তাই থাকোঁতে মোক কোনো আঙুলি টোৱাই কথা ক'ব পৰা নাছিল। আজি তাই নোহোৱা অৱস্থাত মই জেলৰ আলহী হ'বলৈ গৈ আছোঁ। আনৰ পৰা টকা লুটি এ চি ৰুমত বহি আছহি। ব'ল, তই এতিয়াই মোৰ লগত থানালৈ ব'ল। তই জেলৰ আলহী হ'ব লাগিব।